Hello students, মই প্ৰচেছ sir সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ। তো তোমালোকৰ এতিয়া পৰীক্ষালৈ আছে মাজত দুদিন। কি দুদিন আছে? অহাকালি 11 তাৰিখ আৰু 12 তাৰিখ দুদিন আছে 13 তাৰিখে তোমালোকৰ পৰীক্ষা। তো এই কেইদিন মই যিখিনি ভিডিও মেণ্টেল এবিলিটিৰ কাৰণে দি আছো, ভালকে চোৱা, ধৈৰ্য ধৰি চোৱা, মন দি চোৱা, ভালকে চোৱা হা। আৰু এই দুদিন ঘৰৰ পৰা ওলাই ঘূৰি নুফুৰিবা, ঘৰতে বহি পেলাই ভালকে তোমালোকে পঢ়াত লাগা। আৰু আমি যিখিনি বস্তু ইউটিউবত দি আছো প্লাস আৰু আমাৰ বেটছৰ ষ্টুডেণ্টবিলাকৰ ক্লাছ টেষ্ট চলি আছে তেনেকৈ সেইখিনি বস্তু ভালকৈ কৰা আৰু এইখিনি বস্তু ভালকৈ কৰিলে তোমালোকৰ এই দুদিনৰ কাৰণে যথেষ্ট আৰু বেলেগ একো কৰিব নালাগে তোমালোকে ওকে। তো এতিয়া মেণ্টেল এবিলিটি আমি ভাগ নাম্বাৰ কিমানটো চাম জানেনে? ভাগ নাম্বাৰ আজি আমি 5টো চাম, ঠিক আছে? পাৰ্ট নাম্বাৰ 5টো চাম, পাৰ্ট 5 বা ভাগ 5 ওকে, ভাগ 5 পাৰ্ট 5 যিয়ে কোৱা তুমি আৰু ওকে। তো তোমালোকৰ কি হয় এই ভাগ 5 বা পাৰ্ট 5ত 1 1 2 3 আৰু 4 এইটো পুৰণা প্ৰশ্ন দেই 2019 আহিছে এইটো প্ৰশ্ন 2019 এই কোৱেশ্চনটো আহিছিলে। তো এই 1 আৰু 2 3 আৰু 4 1 আৰু 2 3 আৰু 4ক মই ভাগ কৰি দিছো। এটা 1 আৰু 2 যিখিনি হল 3 আৰু 4 একেখিনি হ'ব। 1 আৰু 2 যিখিনি হল 3 আৰু 4 একেখিনি হ'ব। 1 আৰু 2 কি হল চোৱা এই মাজত এনেকুৱাকে আছিলে 2 কি হল ডাঙৰ হৈ গলগে তোমাৰ এতিয়া ওকে একেটাই বস্তু হ'ব। ইয়াত 3 কি হল এনেকুৱাকে আছিলে 4 কি হৈ যাব এনেকে তোমাৰ পুৰা বন্ধ হৈ যাব দেখিলা মানে পুৰা ইটো লাগি গৈছে তোমাৰ এনেকে ইটো লাগি গৈছে। আমি আনসাৰ কোনটো পাই যাম? অপচন নাম্বাৰ 2 টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ পাই গলো ওকে। এইটো কোৱেশ্চন চোৱা আৰু ইয়াতে এটা কথা কৈছো তোমালোকে বস্তুবিলাক যেতিয়া আমি কৰাই থাকো যেতিয়া আমি দেখাই থাকো নহয় তেতিয়া তোমালোকে বস্তুবিলাক ভালকে নুচোৱা। তাৰ প্ৰবলেমটো কেতিয়া হয় যেতিয়া তোমালোকে টেষ্ট বিলাক দিয়া যেতিয়া আমি বস্তুবিলাক শিকাই থাকো যেতিয়া আমি বস্তুবিলাক কৰাই থাকো তেতিয়া ভালকে নুচোৱা যেতিয়া টেষ্ট দিয়া টেষ্ট দিওঁতে তোমালোকৰ সমস্যাটো হয়গে। এটা নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা ইয়াত কি হৈছে তোমাৰ চোৱা মাজেদি এনেকে এডাল আছ আহিছে ইয়াত এটা ত্ৰিভুজ এটা এনেকে কটা চিন এটা ট্ৰায়াঙ্গল আছে বা ত্ৰিভুজ আছে কটা চিন এটা তোমাৰ ইয়াত আছে এনেকুৱা টাইপত তোমাৰ ডিজাইনটো হল। এতিয়া এই ডিজাইনটোত কি হলগে 1 আৰু 2 মই দি দিছো। এতিয়া ইয়াত কি হলগে এই যেটো মাজৰ ওপৰত আছিলে ই মাজত আহিলে ই তললৈ গুচি আহিলে আৰু ই ওপৰলৈ গুচি গলগে ই এনেকে ওপৰলৈ গুচি গলগে এইটো ডিজাইন হল চোৱা। তো ইয়াতো একেটা বস্তু হ'ব ই কি হৈ যাব মাজত ই ওপৰত আছিলে নহয় ই মাজত এনেকে ডাঙৰ হৈ যাব ই এনেকে সৰু হৈ যাব আৰু এটো ওপৰলৈ গুচি যাবগে ইয়াত এনেকে আহি যাবগে। তো এনেকুৱা টাইপত আমি ডিজাইন এটা পাম। এই ডিজাইনটো ক'ত পাম? অপচন নাম্বাৰ ডি 4ত পাই যামগে ঠিক আছে। অপচন নাম্বাৰ 4ত আমি এইটো ডিজাইন পাই যামগে। তো এনেকা টাইপত আমি বস্তুটো চাব লাগিব। যেতিয়া বস্তুখিনি শিকাই থাকা যায় যেতিয়া বস্তুখিনি দেখা থাকা যায় তেতিয়া আমি নাচাওঁ হয় নাই? যেতিয়া আমি টেষ্টটো দিম তেতিয়া একদম মূৰ চুৰ ঘামি যায় গৰম উঠি যায় টেনচন হৈ যায় কি হ'ব কি নহ'বগে। সেইকাৰণে যিটো দেখাই থাকা যায় যিটো শিকাই থাকা যায় ভালকে চাব লাগে তোমালোকৰ সেইটো ডাঙৰ সমস্যা একদম কি আছে ইয়াত আমি সেইটো চাই লওঁ। তো এই কোৱেশ্চনটোত এই প্ৰশ্নটো তোমাৰ কি হ'ল এই ডিজাইনটো যে ইয়াত এনেকে আছিলে ই ওপৰত কি হ'ল উল্টা হৈ গলগে তোমাৰ ইয়াত একেটা বস্তু ইয়াত এইটো ডিজাইন এনেকে আছে ইয়াত কি হৈ যাব আমাৰ এনেকে ডিজাইনটো উল্টা হৈ যাব তোমাৰ চোৱা ভালকে। আৰু ওপৰত কি হ'ল প্লাস চিন দুটা আছে তলত তোমাৰ মাজত ভিতৰত তোমাৰ তিনটা প্লাস চিন আছে। ইয়াত কি হৈ যাব তোমাৰ এইটো বস্তু এনেকুৱা টাইপত বা এনেকে টাইপত ওলাই আহিব আৰু গোলটো এনেকে টাইপত সোমাই যাব তোমাৰ ভিতৰত। তো প্ৰায় মোটামুটি যদি চাওঁ আমি অপচন নাম্বাৰ সি বা অপচন নাম্বাৰ 3 টো আমি আনসাৰ পাই যাম। অপচন নাম্বাৰ সি বা অপচন নাম্বাৰ 3 টো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ আমি পাই যামগে ইয়াত হা। তাৰপিছত নেক্সট কুৱেশ্যনটোত আমি এটা চাওঁ। নেক্সট কুৱেশ্যনটো চোৱা কি আছে 2018 আহিছিলে 18ত আহিছে দেই এটা এই ডিজাইনটো চোৱা ইয়াত কি হ'ল বস্তুটো ইয়াত এনেকে আছে এইটো তললৈ আহিলে এইটো ওপৰলৈ গ'ল এইটো ওপৰলৈ গ'ল ইয়াত এনেকে ইউ গ'ল এইটো এনেকুৱা ডিজাইন আহিলে। এই ডিজাইনটো কি হ'ল এই ডিজাইনটো মই এনেকে কৰি পেলাই এইটো প্ৰথমতে এনেকুৱাকে আছিলে ইয়াক মই উঠাই পেলাই এনেকে লৈ গ'লো এইটো এনেকে শুই গ'ল এইটো ওপৰলৈ উঠিলে এইটো এনেকে গ'ল এইটো তললৈ আহিলে তোমাৰ একেটাই বস্তু। ইয়াকো যদি মই এনেকে লৈ যাওঁ ই ডিজাইনটো এনেকে আহিলে তাৰপিছত ই এনেকে আহিব ই এনেকে আহিব আৰু ই এনেকে আহিব তোমাৰ। তো প্ৰায় এনেকুৱা টাইপত আমি ডিজাইনটো ক'ত পাম? অপচন নাম্বাৰ 2ত পাই যাম। ইয়েছ আমাৰ সেই ডিজাইনটো আমি অপচন নাম্বাৰ ক'ত পাই যাম? অপচন নাম্বাৰ 2ত আমি এই আনসাৰটো পাই যোৱা যাব ওকে। তাৰপিছত এইটো লাষ্ট কুৱেশ্যন মই দেখাই দিছোঁ এইটো কুৱেশ্যন চোৱা আৰু মই তোমালোকক এনেকে সৰু সৰুকে 5 মিনিটকে পাৰ্ট 1ৰ পৰা লৈ পাৰ্ট 10 লৈকে বস্তুখিনি দেখাই আছোঁ। যদি তোমালোকে চোৱা নাই আগৰ ভিডিঅ'খিনি ভালকে চাই ল'বা। তো এইটো কুৱেশ্যনত চোৱা বেলেগ একো নাই এইটো এনেকে আছে আৰু ভিতৰত কলা চিনটো আহি গ'লগে ইয়াতো এনেকুৱাকে আহিব ইয়াতো তোমাৰ ভিতৰত কলা চিনটো এনেকে আহিলে ইয়াতো কলা চিনটো আহিলে ইয়াতো কলা চিনটো আহিলে। তো আমাৰ এইটো কুৱেশ্যনৰ আনসাৰ কি হৈ যাব? অপচন নাম্বাৰ 2
বা অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনচাৰ হৈ যাবগৈ ঠিক আছে তো ভালকৈ পঢ়া ভালকৈ কষ্ট কৰা ভালকৈ চেষ্টা কৰা নিশ্চয় ভাল হ'ব নিশ্চয় সফল হ'ব পাৰিম আমি পৰীক্ষাটো ভাল কৰিলেহে আমি চিটটো পাম আগত বেলেগ একো চিন্তা নকৰি পৰীক্ষাটো ভাল কৰিব চেষ্টা কৰা 100 ভিতৰত 100 পাবলৈ চিন্তা কৰা মেণ্টেল এবিলিটি বা ইংলিছ বা অসমীয়াত 75 মাৰ্কছ থাকে সেই ফুল নম্বৰ উঠোৱা মেথছত যিমান পাৰাখিনি কৰা দেই নোৱাৰাখিনি সময় নষ্ট কৰি থাকিব নালাগে ছাৰ মই অমুকটো নোৱাৰোঁ নোৱাৰোকে থাকিলে নোৱাৰোকে থাকি যাবা এটা নোৱাৰোকে থাকিলে এটা সময় নাই যিহেতু যিখিনি পাৰা যিখিনি জানা সেইখিনি আগত কৰি লোৱা তুমি যদি এই মেণ্টেল এবিলিটিত ছাৰ মই অমুক ভাগটো একেবাৰে পাৰা নাই ঠিকে আছে দিয়া হ'ব কোনো কথা নাই তুমি বাকি জানিবা 10টা ভাগৰ ভিতৰত এটা ভাগ তুমি নাজানা মেণ্টেল এবিলিটিত বাকি 9টা পাৰ্টটো জানা 9টা ভাগটো জানা সেই 9টা ভাগ কৰা 9টা পাৰ্ট কৰা তুমি ভালকৈ হয়নে তাৰপিছত তুমি এতিয়া মেথছত জানিবা 12টা চেপ্টাৰৰ ভিতৰত মেথছত তুমি 3টা চেপ্টাৰ নাজানা 9টা চেপ্টাৰ জানা সেই 9টা চেপ্টাৰৰ পৰাতো তোমাৰ 16টা 17টা কুৱেশ্যন আহিব 16 17 কুৱেশ্যন আহিব তোমাৰ সেই 9টা চেপ্টাৰৰ পৰা সেই 9টা চেপ্টাৰ তুমি ঠিককৈ কৰা অসমীয়াত তুমি বা ইংলিছত তুমি জানিব নাজানিব একো নাই ভালকৈ পেছেজখিনি পঢ়িলে তুমি পাৰি যাবা আনচাৰখিনি ধৈৰ্য দি পঢ়িব লাগিব মন দি পঢ়িব লাগিব যিখিনি জানা এই দুদিন সেই জানাখিনি এনেকুৱাকৈ ঠিক কৰা যাতে তোমাৰ এটা নম্বৰো কাটা নাযায় অ'কে থেংক ইউ ষ্টুডেণ্টছ